Hi friends, মই পাঞ্জুতি পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল টেকনো এণ্ড ইনফো ৱৰ্ল্ডলৈ। আজি মই আপোনালোকৰ লগত কথা পাতিম DSLR কেমেৰা আৰু এন্ড্ৰইড মোবাইল ফোনৰ কেমেৰাৰ বিষয়ে কিছু কথা। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কেমেৰাই হওক DSLRই হওক বা এন্ড্ৰইড মোবাইল ফোনৰ কেমেৰাই হওক তাত থকা প্ৰধান বা মুখ্য মেইনলি কাম কৰা বস্তুটো হ'ল সেন্সৰ, যিটো কোৱা হয় এটা ডিজিটেল সেন্সৰ বা ইমেজ সেন্সৰ। আৰু এই সেন্সৰটোৱে ফটো এখন তোলাত বা ভিডিঅ' এটা কৰাত মেইন কাম কৰে। আৰু ফটো উঠাৰ পিছত কেমেৰাটোত থকা মেমৰিত বা মোবাইলটোত থকা মেমৰিত সেই সেন্সৰটোৱে ফটোখন ডিজিটেল ফৰ্মত সেভ কৰি দিয়ে। সো সেন্সৰটো যিমানেই ডাঙৰ হ'ব সিমানেই ফটোৰ কোৱালিটি বা ভিডিঅ' কোৱালিটিটো ভাল হয়। আৰু সেন্সৰ এটা এনেকুৱা বস্তু, সাপোজ যদি আপোনাৰ কেমেৰাটো 10 মেগাপিক্সেল বা 12 মেগাপিক্সেলৰ হয়, তেতিয়া হলে সেই সেন্সৰটোৱে কি কৰে, যিখন ফটো আপুনি শ্বুট কৰিছে সেই ফটোখনক প্ৰায় 10 মিলিয়ন বা 12 মিলিয়নটা ভাগত, যাক কোৱা হয় পিক্সেলত ভাগ কৰি দিয়ে আৰু সেইবোৰ পিছত এটা বেটাৰ ফৰ্মত এৰেঞ্জ কৰি দিয়ে আৰু এখন আমি ধুনীয়া ফটো পাওঁ। সো সেন্সৰটো যিমানে ডাঙৰ হ'ব সিমানে ফটো কোৱালিটি ভাল হ'ব, সিমানে ইমেজ কোৱালিটি ভাল হ'ব। সো মেইনলি সেন্সৰটোৰ সাইজৰ ওপৰত ডিপেন্ড কৰে এই সকলোবোৰ। সেকেন্ড কথাটো হ'ল কেমেৰাটোৰ লেন্স। সাপোজ আমি যদি ক'ব যাওঁ এটা মোবাইলৰ কেমেৰাত যি লেন্স থাকে সেই লেন্সৰ কথা যদি ক'ব যাওঁ, তেতিয়াহ'লে আমি চাওঁ এইটো এটা মোবাইল, স্যামসাং মোবাইল হয়, ইয়াৰ লেন্সখন কিমান সৰু। যদি ইয়াৰে ফটো তোলা যায়, ফটো শ্বুট কৰা যায়, তেতিয়াহ'লে নিশ্চয় যেতিয়া আমি জুম কৰিম কি হ'ব, ফটোৰ কোৱালিটিটো কিছু ডেমেজ হৈ যাব। কিন্তু এটা DSLR কেমেৰাৰ যিখন লেন্স, সেই লেন্সখন মোবাইলতকৈ বহুত বেছি ডাঙৰ হয়। সো DSLR কেমেৰাৰে উঠা যি ফটো, সেই ফটো যদি আমি জুম কৰি চাওঁ তেতিয়া তাৰ কোৱালিটি, ইমেজ কোৱালিটি বা পিকচাৰ কোৱালিটি কেতিয়াও নষ্ট হৈ নাযায়। তাৰ পিছৰ কথাটো হ'ল ফ্লাছ। আমাৰ মোবাইলত যি ফ্লাছ থাকে সেই ফ্লাছ ইমান হেভি ফ্লাছ নহয়, কিন্তু কেমেৰাৰ বিশেষকৈ DSLR কেমেৰাৰ যি ফ্লাছ থাকে সেইটো বহুত হেভি ফ্লাছ হয়। DSLR কেমেৰাৰ ভিতৰত থকা যিটো সেন্সৰটো, এই সেন্সৰটো মোবাইলত থকা যিটো সেন্সৰ সেই সেন্সৰতকৈ প্ৰায় 8ৰ পৰা 10 গুণ বেছি ডাঙৰ। সো সেন্সৰটো যদি ডাঙৰ হয়, ইয়াৰ পিক্সেল যিবিলাক ভাগ কৰি দিয়ে, সৰু সৰু ভাগত যিবিলাক ভাগ কৰি দিয়ে পিক্সেল বুলি কওঁ, এই পিক্সেলবোৰ নিশ্চয় ডাঙৰ হ'ব। আৰু পিক্সেল যদি ডাঙৰ হয় তেতিয়াহ'লে নিশ্চয় তাৰ ইমেজ কোৱালিটিও ভাল হ'ব। সো এতিয়া আপোনালোকে বুজি পাইছে এটা DSLR কেমেৰাৰে মাৰা ফটো মোবাইলতকৈ কিয় বেছি ভাল হয়। বাট DSLRৰ কিছু এডভান্টেজ আছে, মানে কি কয় ডিসএডভান্টেজ আছে। ডিসএডভান্টেজটো হ'ল ইয়াত আপুনি ফটোগ্ৰাফী শিকিব লাগিব। সাপোজ যদি আপুনি কাৰোবাৰ হাতত এটা DSLR কেমেৰা তুলি দি কয় যে এখন ধুনীয়াকৈ ভাল কোৱালিটিৰ ফটো এখন মাৰা, যদি কেমেৰাটো অটো মোডত থাকে, মেনুৱেলি অটো মোডত থাকে, তেতিয়াহ'লে নিশ্চয় এখন ভাল ফটো আপুনি পাব পাৰে। বাট DSLR কেমেৰাৰ বিষয়ে যদি কোৱা হয় তেতিয়া ই কেৱল ফটো উঠিবৰ কাৰণে নহয়, স্পেচিয়েলি ফটো এখন বনাবৰ কাৰণে হয়। কাৰণ এটা DSLR কেমেৰাৰ সহায়ত আপুনি যেনেকুৱা ধৰণৰ ফটো বিচাৰে, যেনেকুৱা কোৱালিটিৰ ফটো বনাব বিচাৰে, তেনেকুৱা ধৰণৰ ফটোৱে বনাব পাৰে ইয়াৰ সহায়ত। ইয়াৰ কাৰণে আপুনি DSLR কেমেৰাটোত থকা যিটো মেনুৱেল কণ্ট্ৰল, সেই মেনুৱেল কণ্ট্ৰলখিনিৰ ওপৰত নলেজ থকাটো খুবেই দৰকাৰ। বাট DSLRৰ চাহিদাৰ বা স্কাৰ্চিটিৰ বৰ্তমান কিছু কমি যোৱা দেখা গৈছে মাৰ্কেটত। কাৰণ মাৰ্কেটত ৰিলিজ হোৱা যে নিউ মডেলৰ মোবাইলবোৰ, এই মোবাইলবোৰত আজিকালি বহুত বেটাৰ কোৱালিটিৰ ছাৰ্ভিচ পোৱা যায় বা উপলব্ধ হৈছে। ভিডিঅ' ৰেকৰ্ডিঙৰ ক্ষেত্ৰত আজিকালি 4K ভিডিঅ' ৰেকৰ্ডিং, 360 ডিগ্ৰী ৰটেশ্যন মোড বা শ্ল' মোশ্যন, এই সকলোবোৰ আজিকালি মোবাইলতে উপলব্ধ পোৱা যায়। চ' এইবোৰৰ কাৰণে DSLRৰ যিটো চাহিদা এইটো আগতকৈ অকণমান কম হোৱা দেখা গৈছে। চ' হ'লেও আমি যদি অভাৰঅল চাব যাওঁ বা অভাৰঅল
ৰিমাৰ্ক এটা কৰিব যাওঁ তেতিয়া DSLR কোৱালিটি মোবাইল এটাতকৈ বহুতেই ভাল হয় সো আজিলৈ এইখিনিয়ে গ'লো আপোনালোকে নিশ্চয় গম পালে মোবাইল এটাৰে উঠা ফটোৰ কোৱালিটি বা DSLR ফটোৰ কোৱালিটি ইমান ডিফাৰেন্স কিয় বা পাৰ্থক্যটো ক'ত নিশ্চয় গম পালে সো ভিডিওটো যদি ভাল লাগিলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব সো থ্যাংক ইউ